মস্কোৰ ৰেড স্কোৱাৰত যেতিয়া আমি প্ৰথম পদাৰ্পণ কৰিছিলো তেতিয়া কল্পনাৰ চকুৰে আন্না পাভলোভাৰ নৃত্য চাইছিলো। সেই নৃত্য যেন ৰাভাদেৱে শিকাই আছিল। সেই বিশ্বজনীন ৰাভাদেউৰ চিন্তাৰ উত্তৰাধিকাৰী আজি অসমৰ প্ৰকৃততে কোন? পৰজনমৰ শুভ লগন। ৰাইজসকল, এই ৰাস্তাটো চাওক। ৰাভা দিৱসত এই ৰাস্তাটো জামুগুৰি ৰত্ন ভোলা কটকীৰ ঘৰলৈ যাওঁতেই ৰাভাদেৱে পুনিত কোঁৱৰ গজেন বৰুৱা নটসূৰ্য ফণী শৰ্মাও হয়তো সংগ দিছিলে। তেওঁলোকৰ লগতে আওৰাই গৈছিলে পৰজনমৰ শুভ লগন। ৰাভাদেউৰ মৃত্যুৰ সময়ত শ্মশানত কোৱা শুনিছো 8জন মানুহ হৈছিলে। তেওঁৰ মিতিৰ কুটুম মিলাই পেলাই 50 জনলৈকে হৈছিলে হেনো, কিন্তু বেলেগ মানুহ কেৱল 8জন 10জন হৈছিলে। এই কথাটো সিদিনাখনো উত্থাপন কৰিছিলে দৰং মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ গহন মহন্ত ছাৰে। সেই যে 8জন মানুহ ৰাভাদেউৰ সমাধিত, মৃত্যুৰ সমাধিত যে থিয় হৈছিলে তেওঁৰ শ্মশান ঘাটত, অসমত কিন্তু এতিয়াও সেই 8জন মানুহে তেওঁৰ লগত আছে। তেখেতে আপোচবিহীন যিটো সংগ্ৰাম তেখেতে কৰিছে, সেই সংগ্ৰামত তেখেতৰ লগত, তেখেতৰ সত্তাৰ লগত, তেখেতৰ আদৰ্শৰ লগত আজিও অসমবাসী থিয় হোৱা নাই। সেই 8জনৰ পৰা 8,000 বা 8 লাখ হ'ব লাগিছিলে, কিন্তু এতিয়াও হোৱা নাই। ৰাভাদেউৰ জন্ম বা মৃত্যু দিৱসটো অসমৰ ৰাইজে এতিয়া নিজস্ব স্বাৰ্থসিদ্ধিৰ কাৰণেহে যেন পালন কৰিছে, তেনেকুৱা ধৰণৰ ভাৱ হয়। ৰাভা এটা সময়ত বামপন্থী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া দলতো যোগদান কৰিছিলে, কিন্তু অসমত একাদিক্ৰমে সোঁপন্থী আৰু কংগ্ৰেছৰ সহযোগত বামপন্থী চৰকাৰো হৈছিলে, কিন্তু তেওঁলোকেও, বামপন্থীসকলেও ৰাভাদেউৰ কাৰণে তেতিয়া বিশেষ একো কৰা দেখা নগল। গতিকে ৰাভা এক সত্তা। ৰাভাক আমি কেনেকৈ জীয়াই ৰাখিব লাগিব? ৰাভাক আমি শংকৰদেৱক যেনেকৈ ধৰ্মীয় গুৰু কৰি পেলাই এটা কীৰ্তন দশমৰ মাজতে আবদ্ধ ৰাখিব বিচাৰিলো, ৰাভাকো তেনেকৈ কলা গুৰু নাম দি পেলাই একমাত্ৰ বিশ্বৰ ছন্দে ছন্দে মহানন্দে সেই গানৰ মাজতে, নৃত্যৰ মাজতে ৰাভাক আমি আবদ্ধ ৰাখিব বিচাৰিছো। আমি অসমীয়াসকলে মহীৰূহক চিনি নাপাওঁ, সৰ্বগুণাকৰক চিনি নাপাওঁ। ৰাভাদেউক আমি কলাগুৰু বুলি মনত ৰাখিলেই নহব। তেখেত অসমীয়াৰ জাতীয় সত্তা, আৰু জাতীয় সত্তা এজন কেতিয়াও কলাগুৰু হব নোৱাৰে। কলাগুৰু হব পাৰিব একমাত্ৰ কলাৰ মহীৰূহজনে। তেনেকৈ শংকৰদেৱো কেতিয়াও ধৰ্মীয় গুৰু হব নোৱাৰে। ৰাভাদেউক আমি, তেখেতৰ সংগ্ৰামক আমি মনত ৰাখিব লাগিব। শিল্পী, সাহিত্যিক বা বিভিন্ন ৰাজনীতিবিদসকলে ৰাইজৰ কাষত গৈ পেলাই, এতিয়া কোৱা শিল্পীবিলাকে, ৰাভাদেউৰ পিছত বহুত শিল্পীৰ জন্ম হ'ল, কিন্তু আজিলৈকে এনেকুৱা এজন শিল্পী লগ নেপালো যি মন্ত্ৰী, বিধায়ক, ৰাজনৈতিক নেতাৰ কাষত হলিগলি কৰি পেলাই নিজকে ধন্য মনা নাই। তেনেকুৱা কিমান ত্যাগী হলে এজন মানুহে 100 পুৰা মাটি দান দি পেলাই, নিজে চলিব নোৱাৰি পেলাই শ্বিলঙৰ পৰা কবি আনি পেলাই গুৱাহাটীৰ ফুটপাথত বিক্ৰী কৰিছে। গতিকে তেখেতৰ দিৱসত অসমীয়া ৰাইজৰ প্ৰতি এইটোৱেই আহ্বান, ৰাভাদেউৰ নিচিনা আপোচবিহীন সত্তা হওক, কেতিয়াও ৰজা মহাৰজাৰ লগত নিজকে সংলগ্ন কৰি পেলাই, ঘনিষ্ঠ হৈ পেলাই নিজকে ধন্য নেমানিব। আৰু য'ত আমি ভিডিঅ'টো কৰি আছো, এই ৰাস্তাটো ৰাইজসকল চাই লওক। এই ৰাস্তাটো হৈছে জামুগুৰি ৰত্ন ভোলা কটকী দেৱৰ ঘৰলৈ যোৱা ৰাস্তা। কোৱা হয় ভোলা কটকী দেৱৰ ঘৰলৈ আহোঁতেই তেখেতে পৰজনমৰ শুভ লগনৰ এই গীতটো এইফালেই যাওঁতে তেওঁ আওৰাই গৈছিলে। তেখেতক সংগ প্ৰদান কৰিছিলে পুনিত কোঁৱৰ গজেন বৰুৱা, নটসূৰ্য ফণী শৰ্মা আদি কৰি অসমৰ প্ৰাতঃস্মৰণীয় ব্যক্তিসকলে।
শেষত ৰাভাদেউৰ এটাই কথা কওঁ, ৰাভাদেউৰ অৱদানৰ বিষয়ে যদি এটা লাইন সোধে তেতিয়া আমি এটাই কথা কম, ৰাভাদেউৰ কাৰণেই অসমৰ আজি নামঘৰে নামঘৰে প্ৰতিষ্ঠিত 7খলপীয়া গুৰু আসনখন 7খলপীয়াকৈ আমি আটক ধুনীয়া কৰি বনাব পাৰিলো। কৃষ্ণ জয় গুৰু সংঘ।